তো হে গাইছ স্বাগতম টু ব্লগ। আশা কৰোঁ সকলোৱে ভালে আছে, মই ভালে আছোঁ। মানে আজি মই মিনি ব্লগ বনোৱাৰ কাৰণ হৈছে চাবই পাৰে মোৰ হাতৰ ইফালে আছে মানে খৰি য'ত বেৰা দিব যাই আছোঁ, মানে পথাৰত কঠীয়া পাৰি আছে। বলক মই তালৈ যাই আপোনালোকক দেখাই আছোঁ। চ' মানে মই এতিয়া আহি পালোঁ, আপোনালোকে চাবই পাৰে মোৰ মানে একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে। ইফালে ঠেলা টানি আনোতে ইফালে পাপাই আৰু খৰিবোৰ নামাই আছে আৰু মইনো আৰু কি কৰিম, মই আপোনালোকক দেখাই আছোঁ ৰ'ব। মানে সেই পৰ্বটো আহিলেও ইমান জেগা মানে ঠেলাখন টানি আনি বহুত ভাগৰ লাগিছে। আৰু ইফালে চাব পাৰে ইফালে মানে আমাৰ মানে বৰষুণটো এইফালে মানে আহি আছে, তথাপিও বৰষুণটো এতিয়া কম হোৱাৰ বাবে মানে অলপ পানীটো সিঁচি দিব লগা হৈ আছে। চাৰিওকাষে মানে আপোনালোকে চালে গমেই পাব ৱেডাৰটো কি ধুনীয়া হৈ আছে। ইফালে চাব পাৰে ইফালে গৰু হাল লৈ কেনে ইয়াতে চাহ দি আছে মায়ে, আৰু ইফালে আপোনালোকে ৱেডাৰটো একবাৰ লক্ষ্য কৰক কেনেকুৱা লাগি আছে। আৰু মইনো আৰু কি কৰিম, ময়ো এখন বিস্কুট উঠাই ল'লোঁ আৰু খাই আছোঁ একেবাৰে। গাইছ ভিডিঅ'বোৰ চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। আৰু ইফালে পাপাই কঠীয়াবোৰ চিটাই আছে। চ' গাইছ আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। বাই বাই, জয় অসম। আকৌ এবাৰ আহিম।